জাতীয় সংঘৰ অভিনেত্ৰী শ্ৰীযুতা সীমা বিশ্বাসক সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ পৰা প্ৰথমতে এখন চেলেঞ্জ অংগবস্ত্ৰ শল এয়া এটি জাতি প্ৰধান সম্পাদিকা মনোমতী কৰ্মী বেলেগে আগবঢ়াইছে আৰু আমি সম্বৰ্ধনা পত্ৰখিনি পাঠ কৰি দিছোঁ। সদৌ অসম লেখিকা সমাৰোহ সমিতি শ্বহীদ চাৰিআলি পদুমপুখুৰী পাৰ তেজপুৰ 26 নৱেম্বৰ 1974 চন। ৰাষ্ট্ৰীয় বঁটা পাব খ্যাতনামা শিল্পী বেন্দুত খ্যাতক সীমা বিশ্বাসলৈ সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ শিল্পী আইডল বিষয় 2024 বঁটা প্ৰদান আন্তৰিক সম্বৰ্ধনা। হে মাননীয় শিল্পী জয় আচলে আপোনাক শ্ৰদ্ধা নিবেদন কৰিছোঁ। নামেৰে সীমাকৈ অসমলৈ উৰি ফুৰা আপুনি দুৰন্ত সৃষ্টি চেতনা ধ্বংসবেগৰ পাছত পুনৰ নিজেই নতুন সীমা বান্ধি লোৱা আত্মপ্ৰত্যয়ৰ আপুনি অনন্ত সুৰ অধ্যৱসায় একনিষ্ঠতা কঠোৰ শ্ৰম আৰু বুদ্ধিমতাৰে দিনটো আপুনি এই মাটিৰ প্ৰিয়তমা নাৰী। নলবাৰী মহাবিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞানত স্নাতক হৈ আপুনি অভিনয় ভিত্তিক পেশা হিচাপে পৰা স্নাতক সন্মান লৈ দেশে বিদেশে শতাধিক মঞ্চনাত বিভিন্ন ভাষাৰ 70খনতকৈ অধিক চিনেমা আৰু ৱেব চিৰিজত আপুনি অভিনয় কৰিছে। মঞ্চ জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে আপুনি লাভ কৰিছে সংগীত নাটক একাডেমী আৰু বলৰাজ চাহানী বঁটা। কোনে পাহৰিব পাৰে বেণ্ডি কুইনৰ কথা। ভিন্ন চলচ্চিত্ৰ বঁটা জেনি বঁটা আমেৰিকান এছিয়ান ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলত জীৱনজোৰা সাধনা বঁটাৰ লগতে আন বহু বঁটাৰ সন্মানেৰে আপোনাৰ অভিনয় জীৱন সমৃদ্ধ শক্তিশালী বটবৃক্ষসম ব্যক্তি সত্তালৈ ৰূপান্তৰিত হৈছে। অসমীয়াৰ লালিতা পালিতা আপুনি আমাৰ গৌৰৱৰ শৃংখল। আপোনাৰ গৌৰৱোজ্জ্বল জীৱনৰ বৰ্ণিল কৰ্মৰাজিৰ বাবে সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে আপোনাক 2024 বৰ্ষৰ শিল্পী আইডল সন্দিকৈ কৰি অতিকৈ আনন্দিত। আপুনি এই মাটি অহংকাৰে ৰক্ষা কৰি অবিৰত উত্তৰেৰে আপুনি সকলোকে আলোচনা কৰিছে। অসম লেখিকা সমাৰোহ সমিতি তেওঁলোকে মোক এই যোগ্য ভাবিছে যে মই আইদেউ সন্দিকৈ তেওঁৰ নামটো মোৰ লগত মানে তেখেতৰ নামটো আৰু মই সীমা বিশ্বাস মানে মোৰ কাৰণে এইটো ইমান ডাঙৰ আশীৰ্বাদ। এই বঁটাটো মোৰ কাৰণে মই দেশ বিদেশত বহুতো ঠাইত মই বহুত সন্মান বা বঁটা পাইছোঁ, কিন্তু এই বঁটাটো মোৰ কাৰণে চবতকৈ ওপৰত, অস্কাৰতকৈ ওপৰত। কাৰণ নিজৰ ঘৰত যিটো মৰম চেনেহ স্বীকৃতি সন্মান সেইবিলাক পাইলে এটা বেলেগ আনন্দ লাগে, বেলেগ এটা সুখ আৰু উৎসাহ পাওঁ আৰু উৎসাহেৰে আৰু ভাল ভাল কাম কৰাৰ ইচ্ছা হ'ব মোৰ। মোৰ শব্দ নাই, মোৰ ভাষা নাই, মই কি ধৰণে মই প্ৰকাশ কৰিম যে ইমান ভাল লাগিছে। মই জানো তেওঁ আমাক এক্ট্ৰেছ অভিনেত্ৰীসকলক বাট দেখুৱাই গৈছে। ইমান দুঃসাহস কৰি পেলাই এই সমাজত আজিৰ পৰা
মানে 1935ত তেখেতে এই আন্দোলনৰ পৰা জিকি, যদিও তেখেতে বহুত কষ্ট পাইছে, বহুত প্ৰতাৰণা, বহুত লাঞ্ছনা সহ্য কৰিবলগীয়া হৈছে, কিন্তু আজিৰ তাৰিখৰ আজিৰ অভিনেতা অভিনেত্ৰীৰ কাৰণে বাটকটীয়া হৈ পেলাই আমাক এই সক্ষম কৰিছে। আজিকালি ডিজিটেলৰ দিন, ডিজিটেলত প্ৰচাৰ হৈ যায়, কষ্ট পালেও প্ৰচাৰ হয়, নাম পালেও প্ৰচাৰ হয়, বেয়া কাম কৰিলেও প্ৰচাৰ হৈ যায়। কিন্তু সেই সময়ত তেখেতে সেই ঘৰটোত মই এতিয়াও কল্পনা কৰোঁ, প্ৰায় ভাবোঁ কি ঘৰতো তেওঁ একাষৰীয়া আছিলে, গাঁওখনতো একাষৰীয়া আছিল, সমাজখনৰ পৰা একাষৰীয়া আছিল। কেনেকৈ বাৰু ইমান বছৰ 2002ত তেখেত ঢুকাইছে, কিন্তু স্বীকৃতি ন' ডাউট কি বহুত দেৰিকৈ পাইছে তেখেতে, কাৰণ প্ৰচাৰটো হোৱা নাছিল, জনা নাছিল, চবেই শিল্পীপ্ৰেমী নাছিলে। আজিকালিৰ দিনৰ নিচিনাকৈ শিল্পীপ্ৰেমী, আজি মাক দেউতাকে বহুত উৎসাহেৰে ল'ৰা ছোৱালীক শিকাবৰ কাৰণে লৈ যায়, বা নাটক বা চিনেমা যিকোনো শিল্পীৰ প্ৰচাৰধৰ্মী কামত আগবঢ়ুৱাই লৈ যায়। কিন্তু সেই সময়ত এইটো লাজৰ কথা আছিল, লোকে কি ক'ব। সেই সময়ত সেইবোৰ সংঘাত দেখি সহ্য কৰি মনে মনেই বহি আছিল। কেনেকৈ বহি আছিল, কেনেকৈ দিন কটাইছিল, কাৰণ তেওঁ এক ধৰণৰ গৃহবন্দী হৈ আছিলে নহয়। গতিকে ভাবি দুখ লাগে, ভাবি চকু পানী ওলায়। কিন্তু লগতে এই ইমান ডাঙৰ বঁটাটো মোক দিছে, মোক যোগ্য বুলি ভাবিছে বোকাখাতৰ আমাৰ মহিলা লেখিকা সমিতিয়ে এই প্ৰচেষ্টাটো, এইটো যিটো তেওঁলোকে এৰেঞ্জ কৰিছে। তাৰপিছত সদৌ অসম মহিলা লেখিকা সমিতি, তেওঁলোকে মোক মনোনীত কৰিছে, মোক ভাবিছে, তাৰ বাবে তেওঁলোকক অশেষ ধন্যবাদ। অসম ৰাইজক ধন্যবাদ, সদায় মোক উৎসাহ দিছে, প্ৰেৰণা দিছে, শক্তি দিছে, আৰু মোৰ পূৰা বিশ্বাস আছে আগত গৈ আপোনালোকৰ সকলোকে যাতে মই ভাল কাম কৰি উদাহৰণ হৈ নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীক উৎসাহ দিব পাৰোঁ, আশীৰ্বাদ কৰোঁ বাছ। কাৰণ আমাৰ অসমৰ কাৰণে আইদেউ সন্দিকৈদেৱে তেখেতে ডাঙৰীয়ানী আমাক সঁচাকৈ এটা শক্তি দিছে, সাহস দিছে। তেওঁ য'তে আছে সুখত থাকক, শান্তিত থাকক, আমাক আশীৰ্বাদ দিয়ক। তাকে বাইদেউ এতিয়া কিহত ব্যস্ত হৈ আছে? মই জলি LLB ছবি এখন কমপ্লিট কৰি আছোঁ। তাৰপিছত ফেমিলি মেন 3 সেইখন ৱেব ছিৰিজখন প্ৰায় কমপ্লিট হ'ব এতিয়া। তাৰপিছত চাউথৰ তামিল এখন ৱেব ছিৰিজ আছে, জয় কালী মা কালী বুলি, এইখন কৰি আছোঁ। তাৰপিছত 3খনমান ছবি আছে, এখন অসমীয়া ছবিও আছে, বঙালী ছবি এখন আজি ৰিলিজ হ'ল কলিকতাত। চ' তেনেকৈ কাম কৰি আছোঁ, লগতে নাটকো কৰি আছোঁ। অসমৰ এমেচাৰ থিয়েটাৰলৈ আকৌ বাইদেউ ঘূৰি অহাৰ সম্ভাৱনা? মই এই এমেচাৰ শব্দটো মই ভাল নাপাওঁ, কাৰণ বেচিকেলি মই থিয়েটাৰৰ এক্টৰ। মই থিয়েটাৰ মোৰ ফাৰ্ষ্ট লাভ বুলি কওঁ, আৰু মোৰ কাৰণে আমি যেতিয়াই ইয়াতে নাটক কৰোঁ তাত পইচা নাপাওঁ কাৰণে সেইটোক এমেচাৰ বুলি কওঁ। কিন্তু আমাৰ যিটো ডেডিকেশ্যন, যিটো ইনভলভমেণ্ট থাকে, যিটো চিনচিয়াৰিটি থাকে, সেইটো প্ৰফেচনেলতকৈ বেছি থাকে, কাৰণ নিস্বাৰ্থ থাকে তাতে। পইচা পোৱাৰ লোভত আমি নকৰোঁ, বা পইচা পাম সেইকাৰণে ইমান মনেদি কৰিছোঁ নহয়। মই মোৰ ঘৰত মোৰ পৰিয়ালৰ ভাই ভনীহঁতক দেখিছোঁ, মাক দেখিছোঁ, মই নিজেও, বা মোৰ ছিনিয়ৰ যিমান নলবাৰীত আছিলে তেওঁলোকে যেনেকৈ নিস্বাৰ্থভাৱে থিয়েটাৰ দিনে ৰাতি কাম কৰিছিলে, তেওঁলোকৰ সেই এটিটিউডটোত
আৰু আজি মই পইচা পায়ো যি নাটক কৰোঁ তাতে কোনো পাৰ্থক্য দেখা নাপাওঁ সেইকাৰণে মই এমেচাৰ বুলি নকওঁ মই নাটক কৰি আছোঁ আৰু কৰি থাকিম অসমতো কৰিম বাহিৰতো কৰিম চবতে কৰিম নাটক কৰি আছোঁ এতিয়াও মই চ'ল' পাৰফৰ্মেঞ্চ অলপতে মই তেজপুৰত অকল পাৰফৰ্ম কৰি গৈছোঁ বোকাখাটত পাৰফৰ্ম কৰা নাই মই গোলাঘাটত পাৰফৰ্ম কৰিছোঁ অকলে মোৰ কেইখনমান চ'ল' নাটক আছে সেইখন নাটক লৈ মই কৰি থাকিম এতিয়া অসমীয়াটো কৰিম ঠিক আছে আমাৰ ফালৰ পৰা শুভেচ্ছা জনাইছোঁ আমি অনেক